দৰ্শকসকলক কালিৰ পৰা জনাই আছোঁ যে বৰপেটাৰ যিগৰাকী আচলতে বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী আছে কংগ্ৰেছৰ মহানন্দ চৰকাৰৰ যি মনোনয়ন পত্ৰ সেই মনোনয়ন পত্ৰ যে বাতিল হ'ব সেয়া এক প্ৰকাৰৰ নিশ্চিত। তাৰ কাৰণটো হ'ল মহানন্দ চৰকাৰে যেতিয়া তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল তেতিয়া মনোনয়ন পত্ৰ দাখিল কৰোঁতে ফৰ্ম এ বুলি যিখন আচলতে ফৰ্ম আছিল সেই ফৰ্ম এখন প্ৰথমে তেওঁ উকা বা খালী ৰূপত তেওঁ দাখিল কৰিছিল। যেতিয়া নিৰ্বাচন আয়োগৰ সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ হ'ল তাৰপিছত তেওঁক বিষয়টো অৱগত কৰোৱাৰ পিছত তেওঁ দ্বিতীয়বাৰৰ বাবে যেতিয়া দাখিল কৰিলে মনোনয়ন দাখিলৰ সময়ছোৱাত সেই ফৰ্মখনত তেওঁ যি আচলতে চহী জিতেন্দ্ৰ সিং কংগ্ৰেছৰ যিগৰাকী AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ যিটো চহী আছিলে সেই চহীটো স্কেন কৰা চহী তেওঁ দাখিল কৰা ফৰ্মখনৰ সৈতে তেওঁ দাখিল কৰিলে। উল্লেখ কৰিব লাগিব ফৰ্ম এত স্পষ্টকৈ লিখি দিয়া আছে যে আপুনি কোনো স্কেন কৰা বা জেৰক্স কৰা কোনো কপি আপুনি দাখিল কৰিব নোৱাৰিব। আপুনি যদি চহী কৰিবলগীয়া হয় তেন্তে আপোনাৰ নিজৰ চহীটো আপুনি বল পেন বা কলমেৰে আপুনি নিজেই সেই চহীটো কৰিব লাগিব। কোনো স্কেন কৰা চহী কেতিয়াও গ্ৰহণযোগ্য নহ'ব বুলি নিৰ্বাচন আয়োগৰ ফালৰ পৰা নিৰ্বাচন আয়োগৰ যি বিধি আছে তাত স্পষ্ট কৰি উল্লেখ কৰি দিয়া আছিল। কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে যে প্ৰথমে উকা ফৰ্ম এ আৰু তাৰ পিছত দ্বিতীয়বাৰ জিতেন্দ্ৰ সিঙৰ স্কেন কৰা চহীৰে এই মনোনয়ন পত্ৰ দাখিল কৰা হ'ল। আৰু কালিৰ দিনটো যিহেতু মনোনয়ন পত্ৰসমূহ পৰীক্ষণ কৰাৰ দিন আছিলে পৰীক্ষণৰ সময়ত নিৰ্বাচন আয়োগে এই বিসংগতি ধৰা পেলালে আৰু ধৰা পেলোৱাৰ লগে লগেই কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিল মহানন্দ চৰকাৰৰ মনোনয়নক তেওঁলোকে বাতিল ঘোষণা কৰিলে। কিন্তু বাতিল ঘোষণা কৰিলেও আনুষ্ঠানিক ঘোষণা এই কাৰণে কৰা হোৱা নাছিল কাৰণ যেতিয়া কোনো এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল বা প্ৰাৰ্থীগৰাকীৰ মনোনয়নত বিসংগতি নিৰ্বাচন আয়োগে ধৰা পেলায় তেতিয়া প্ৰাৰ্থীগৰাকীক তেওঁৰ আত্মপক্ষ সমৰ্থনৰ বাবে সুযোগ দিয়া হয়। নিৰ্বাচনী বিধি অনুসৰি আজি দিনৰ 11 বজাৰ ভিতৰত তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া হৈছিল। সেই অনুসৰি মহানন্দ চৰকাৰ আজিৰ দিনটোত গৈ নিৰ্বাচন আয়োগৰ সন্মুখত জিলা নিৰ্বাচনী বিষয়াৰ সন্মুখত গৈ হাজিৰ হৈছিল। পুৱাৰে পৰা এই পৰ্যন্ত আমাৰ সাংবাদিকে যি খবৰ জনাইছে আমাক তেওঁ মহানন্দ চৰকাৰ এই পৰ্যন্ত নিৰ্বাচন আয়োগৰ যি আচলতে কাৰ্যালয় আছে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত তেওঁ এই পৰ্যন্ত হাজিৰ আছে। কিন্তু আমি যি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা খবৰ লাভ কৰিছোঁ সেই খবৰ অনুসৰি মহানন্দ চৰকাৰে তেওঁৰ আত্মপক্ষ সমৰ্থনত তেওঁ কিন্তু সৈমান কৰিব পৰা নাই নিৰ্বাচন আয়োগৰ বিষয়াসকলক। নিৰ্বাচন আয়োগৰ বিষয়াসকলক তেওঁ পতিয়ন যোৱাব পৰা নাই যে তেওঁৰ নিৰ্বাচন কি কাৰণত আচলতে বাতিল কৰা নহ'ব। আৰু সেই অনুসৰি এই মুহূৰ্তত আমি যি খবৰ লাভ কৰিছোঁ খবৰটো হৈছে নিশ্চিত খবৰ যে তেওঁৰ যি মনোনয়ন পত্ৰ সেই মনোনয়ন পত্ৰ যে বাতিল হ'ব সেয়া এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। মাত্ৰ কেৱল আনুষ্ঠানিক ঘোষণাহে এই মুহূৰ্তত বাকী আছে। নিৰ্বাচন আয়োগৰ ফালৰ পৰা হয়তো খন্তেক সময় পিছতে এই ঘোষণা কৰা হ'ব আৰু নিৰ্বাচন আয়োগে হয়তো সংবাদ মাধ্যমৰ সন্মুখত এই ঘোষণা নকৰিব পাৰে কাৰণ আমি সকলোৱে জানো দেশৰ নিৰ্বাচন আয়োগে ইতিপূৰ্বে উল্লেখ কৰিছিল যে নিৰ্বাচনৰ সকলো আপডেট জনাৰ বাবে তেওঁলোকে এক বিশেষ মোবাইল এপছৰ ব্যৱস্থা কৰিছিল। ইলেকশ্যন নেট নামৰ সেই বিশেষ এপছত আমি সকলোৱে জানো তাত সম্পূৰ্ণ ডিটেইলছ দিয়া হয়। যদি সেই মনোনয়ন প্ৰাৰ্থীগৰাকী ৰিজেক্ট কৰা হয় তেন্তে তাত লিখা থাকে ৰিজেক্টেড বুলি। তেনেস্থলত আমি মাত্ৰ আৰু কেইটামান মুহূৰ্ত অপেক্ষা কৰিব লাগিব আনুষ্ঠানিক ঘোষণাৰ বাবে। মহানন্দ চৰকাৰৰ সৈতে আমাৰ সাংবাদিকে বৰপেটাৰ যিগৰাকী সাংবাদিক আছে সাংবাদিকে তেওঁ কথা পাতিবৰ কাৰণে চেষ্টা কৰিছিল। মহানন্দ চৰকাৰে কেৱল মাত্ৰ এটা মন্তব্য এই মুহূৰ্তত আমাৰ সাংবাদিকৰ সন্মুখত কৰিছে। আমি খন্তেক পিছতে সেই মন্তব্য দৰ্শকসকলক শুনোৱাৰ চেষ্টা কৰিম। মন্তব্যটো হৈছে মহানন্দ চৰকাৰে কৈছে মই এতিয়াও হাৰ মানা নাই, মই এতিয়াও যুঁজি আছোঁ। কিন্তু তেওঁ এই মুহূৰ্তত কনফিডেণ্ট নহয়, তেওঁ আত্মবিশ্বাসী নহয় তেওঁৰ যে মনোনয়ন পত্ৰ বাতিল নহ'ব এই ক্ষেত্ৰত তেওঁ আত্মবিশ্বাসী নহয়। আৰু তাৰ উদাহৰণ এয়াই তেওঁ আমাৰ সাংবাদিকক কৈছে কাৰ ভুলৰ বাবে আচলতে এইসমূহ ঘটনা হ'ল পৰৱৰ্তী সময়ত মই সেয়া সবিস্তাৰে কম বুলি আজিৰ দিনটোত খন্তেক সময় পূৰ্বে আমাৰ সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰিছে। গতিকে এই মুহূৰ্তত ডাঙৰ খবৰ হ'ল নিৰ্বাচনৰ ৰণলৈ যোৱাৰ পূৰ্বেই কংগ্ৰেছৰ সন্মুখত এক মহাসংকট আৰু এই মহাসংকটটো হ'ল বৰপেটাৰ কংগ্ৰেছ আৰু বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন পত্ৰ বাতিল হোৱাটো এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে।